মৰমৰ ছাত্ৰ-ছাত্ৰীসকল RS টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ লগত মই আলোচনা কৰিম নৱমমান শ্ৰেণীৰ বিজ্ঞানৰ 8 নম্বৰটো লেসন, যিটো লেসনটোৰ নাম হৈছে গতি। এইটো তোমালোকে অকল কুৱেশ্যন আনসাৰ পঢ়িলে নহ'ব, যিখিনি পাঠটো আছে পাঠটো তোমালোকে থৰলি গোটেইখিনি পঢ়িব লাগিব। লগতে তোমালোকে মাজে মাজে যিখিনি শৰ্ট কুৱেশ্যন হয় সেইখিনি তোমালোকে আস্তানি লৈ লিখি লৈ সেইবিলাক পঢ়িব লাগিব। চোৱা, যিখিনি মই সম্ভাব্য কুৱেশ্যন আছে প্ৰশ্নাৱলীৰ লগতে মাজৰ ভিতৰুৱা যিখিনি কুৱেশ্যন আনসাৰ আছে মই গোটেইখিনি দি দিম। তোমালোকে ধৈৰ্য আৰু মনোযোগ সহকাৰে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যোৱা। চোৱা, প্ৰশ্নাৱলী তোমালোকে কিতাপখন উলিয়াই ল'বা যে বস্তু এটাই এক নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰিলে ইয়াৰ হৰণ শূন্য হ'ব পাৰেনে? যদি পাৰি তেন্তে তোমাৰ উত্তৰৰ সমৰ্থনত উদাহৰণ এটা দিয়া। চোৱা, হৰণ হ'ল বস্তু এটাৰ প্ৰাৰম্ভিক আৰু অন্তিম অৱস্থানৰ মাজৰ নিম্নতম দূৰত্ব। যে হৰণ কি? হৰণ হৈছে যে বস্তু এটাৰ প্ৰাৰম্ভিক আৰু অন্তিম অৱস্থানৰ মাজৰ নিম্নতম দূৰত্ব। চোৱা, কেতিয়াবা বস্তু এটাই এক নিৰ্দিষ্ট দূৰত্বত অতিক্ৰম কৰিলেও ইয়াৰ হৰণৰ মান শূন্য হ'ব পাৰে। কি বুলি কৈছে? যে কেতিয়াবা বস্তু এটাই এক নিৰ্দিষ্ট দূৰত্বত অতিক্ৰম কৰিলেও ইয়াৰ হৰণৰ মান শূন্য হ'ব পাৰে। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো চোৱা, খেতিয়ক এজনে 100 মিটাৰ বাহুৰ বৰ্গাকৃতি পথাৰ এখনৰ সীমাৰে 40 ছেকেণ্ডত ভ্ৰমণ সম্পূৰ্ণ কৰে। 2 মিনিট 20 ছেকেণ্ড সময় অতিবাহিত হোৱাৰ পিছত প্ৰাৰম্ভিক অৱস্থানৰ পৰা তেওঁৰ হৰণৰ মান কিমান হ'ব? এইবিলাক তোমালোকে গণিত আৰু মই মুখেৰে কি কৈ থাকিম, মই তোমালোকে কিয় ধুনীয়াকৈ কৰি দিছোঁ। চোৱা, যে মুঠ দূৰত্ব কিমান আছিল? 10 প্লাছ বৰ্গৰ কথা কৈছে কাৰণে চাৰিওটা বাহু আমাৰ কি হ'ব? বৰ্গৰ চাৰিওটা বাহু সমান, গতিকে 40 মিটাৰ পৰিসীমা হ'ব 40 মিটাৰ। তে সময় 40 ছেকেণ্ড, 2 মিনিট 20 ছেকেণ্ড মানে 120 ছেকেণ্ড প্লাছ 20 ছেকেণ্ড ইজুকেল টু 140 ছেকেণ্ড। তে 40 ছেকেণ্ডত অতিক্ৰম কৰা দূৰত্ব হ'ব 40 মিটাৰ। এতেকে 1 ছেকেণ্ডত অতিক্ৰম কৰা দূৰত্ব কিমান হ'ব? 40/40 মিটাৰ। মানে 40/40 মানে কেঞ্চেল কৰি 1 থাকিব, 1 × 140 মিটাৰ ইজুকেল টু 140 মিটাৰ। এতেকে এর যাত্ৰা আৰম্ভ কৰা খেতিয়কজনে 140 ছেকেণ্ডত 3 পাক সম্পূৰ্ণ কৰি চি বিন্দুত পাব। ইয়াৰ হৰণ হ'ব AC ইজুকেল টু ৰুট AB স্কুৱেৰ প্লাছ BC স্কুৱেৰ ইজুকেল টু এবিৰ মান মান আছিল এইটো হৈছে বৰ্গ, এইটো ABCD। গতিকে এবিৰ মান হৈছে 10 স্কুৱেৰ আৰু BC স্কুৱেৰ মানে হৈছে কিমান? 10 স্কুৱেৰ। গতিকে 10 স্কুৱেৰ 100 প্লাছ √100 প্লাছ √, গতিকে 2 × 100, গতিকে 10√2 হ'ব হৰণ, 10√2 মিটাৰ। তাৰপিছত চোৱা 3 নম্বৰ প্ৰশ্নটো, হৰণৰ ক্ষেত্ৰত তলৰ কোনটো সত্য? ই শূন্য হ'ব নোৱাৰে, এইটো অসত্য। ইয়াৰ মান বস্তুটোৱে অতিক্ৰম কৰা দূৰত্বতকৈ বেছি, এইটোও অসত্য। তাৰপিছত দ্ৰুতি আৰু বেগৰ পাৰ্থক্য, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো পৰীক্ষাত আহিব। মনত ৰাখিবা যে দ্ৰুতি আৰু বেগৰ মাজত থকা পাৰ্থক্যসমূহ। দ্ৰুতি আৰু বেগৰ মাজত থকা পাৰ্থক্যসমূহ তলত উল্লেখ কৰা হ'ল। 1 নম্বৰত লিখিবা, কোনো গতিশীল বস্তুৱে একক সময়ত অতিক্ৰম কৰা দূৰত্বক দ্ৰুতি বোলে, আনহাতে কোনো গতিশীল বস্তুৱে কোনো নিৰ্দিষ্ট দিশত একক সময়ত অতিক্ৰম কৰা দূৰত্বক বেগ বোলে। আকৌ দ্ৰুতি স্কেলাৰ ৰাশি, আনহাতে বেগ হৈছে ভেক্টৰ ৰাশি। 5 নম্বৰ প্ৰশ্নটো, কি চৰ্ত বা কি চৰ্ত সাপেক্ষে বস্তুৰ গড় বেগৰ মান তাৰ গড় দ্ৰুতিৰ সমান হয়? এনচাৰত লিখিবা, গতিশীল বস্তু এটাই যদি সৰল ৰৈখিক দিশত গতি কৰে তেতিয়া তাৰ গড় দ্ৰুতি আৰু গড় বেগৰ মান সমান হয়। আকৌ মটৰ গাড়ীৰ অডোমিটাৰে কি জোখে? মটৰ গাড়ীৰ অডোমিটাৰে অতিক্ৰম কৰা দূৰত্ব জোখে। 7 নম্বৰ প্ৰশ্নটো চাবা, সুষমভাৱে গতিশীল বস্তু এটাৰ গতিপথ কেনেকুৱা? সুষমভাৱে গতিশীল বস্তু এটাৰ গতি সৰল ৰৈখিক হয়। 8 নম্বৰ প্ৰশ্নটো চোৱা, যে পৰীক্ষা এটাৰ সময়ত মহাকাশযান এখনৰ পৰা প্ৰেৰিত সংকেত এটা 5 মিনিটত ভূমিস্থিত ষ্টেচনত সংগৃহীত হ'ল। ভূমিস্থিত ষ্টেচনৰ পৰা মহাকাশযানখন দূৰত্ব কিমান হ'ব?
সংকেতটোৱে পোহৰৰ দ্ৰুতিৰে অৰ্থাৎ 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড দ্ৰুতিৰে গতি কৰে। ইয়াতে তোমালোকক মই এনচাৰটো লিখি দিছোঁ, এইবিলাক কৈ থকা বস্তু নহয়। তোমালোকে ইয়াৰ পৰা ধুনীয়াকৈ স্ক্ৰীনশ্বট মাৰি নহ'লে ভিডিঅ'টো পোষ্ট মাৰি লিখি ল'বা। গতিকে উই নো ডেট S = V × T, ইয়াতে মানখিনি বহাই দি ইনটু কৰিলে এনচাৰটো ওলাই যাব। তাৰে পিছৰ প্ৰশ্নটো চোৱা, তুমি কেতিয়াবা বস্তু এটাৰ সুষম ত্বৰণ বিষম ত্বৰণ হোৱা বুলি ক'বা। তুমি কেতিয়া বস্তু এটাৰ সুষম ত্বৰণ বিষম ত্বৰণ হোৱা বুলি ক'বা। 1 নম্বৰটো যে সৰল ৰেখাৰে গতিশীল বস্তু এটাৰ বেগ যদি সমান সময়ৰ অন্তৰালত সমান সমান পৰিমাণে বাঢ়ে বা কমে তেতিয়া বস্তুটোৰ ত্বৰণক সুষম ত্বৰণ বোলা হয়। আনহাতে যেতিয়া কোনো গতিশীল বস্তুৰ সমান সমান ব্যৱধানৰ সময়ৰ ব্যৱধানত বেলেগ বেলেগ পৰিৱৰ্তন সমান সমান তেন্তে বস্তুটোৰ ত্বৰণক বিষম ত্বৰণ বুলি। 10 নম্বৰ প্ৰশ্নটো চোৱা, বাছ এখনৰ দ্ৰুতি 5 ছেকেণ্ডত 80 কিলোমিটাৰ পৰা 60 কিলোমিটাৰলৈ হ্ৰাস পালে বাছখনৰ ত্বৰণ নিৰ্ণয় কৰা। এইটো তোমালোকে ইয়াৰ পৰা চাই কৰিবা। প্ৰাৰম্ভিক বেগ U, গতিকে ইয়াতে ধুনীয়াকৈ কৰা আছে। অন্তিম বেগ V, T হৈছে সময়, যাৰ যি মান দিয়া আছে সেইটো মান বহাই ল'লে ইনটু কৰিলে হৈ যাব। তাৰে পিছৰ 11 নম্বৰ প্ৰশ্নটো চোৱা, ৰেলগাড়ী এখনে ষ্টেচন এটাৰ পৰা যাত্ৰা আৰম্ভ কৰি সুষম ত্বৰণেৰে 10 মিনিটত তাৰ দ্ৰুতি 40 কিলোমিটাৰ/আৱাৰলৈ বৃদ্ধি কৰিলে ইয়াৰ ত্বৰণ নিৰ্ণয় কৰা। এইটোও ধুনীয়াকৈ ইয়াতে কৰা আছে চোৱা। তোমালোকে ভিডিঅ'টো পোষ্ট মাৰি লিখি ল'বা যে উই নো ডেট, আমি জানো যে A = V - U/T। মানখিনি বহাই লৈ মাইনাছ কৰি ইনটু কৰিলে ত্বৰণ = 240 কিলোমিটাৰ 2 ঘণ্টা। 12 নম্বৰটো চোৱা, বস্তু এটাৰ দূৰত্ব সময়ৰ লেখ সময় অক্ষৰ সমান্তৰাল এডাল সৰল ৰেখা বস্তুটোৰ গতিৰ বিষয়ে তুমি কি মন্তব্য কৰিবা? যে বস্তু এটাৰ দূৰত্ব সময় লেখ সময় অক্ষৰ সমান্তৰাল হ'লে বস্তুটো স্থিৰ অৱস্থাত থকাটো বুজায়। যে বস্তু এটাৰ দ্ৰুতি সময় লেখ সময় অক্ষৰ সমান্তৰাল এডাল সৰল ৰেখা বস্তুটোৰ গতিৰ বিষয়ে তুমি কি মন্তব্য কৰিবা? এইটোৱে যে বস্তুটোৱে সুষমভাৱে গতি কৰিব কাৰণ বস্তু এটাৰ দ্ৰুতি সময় লেখ সময় অক্ষৰ সমান্তৰাল এডাল সৰল ৰেখা মানে বুজাইছে যে বস্তুটোৰ দ্ৰুতি সময়ৰ লগে লগে বাঢ়ে বা কমি যোৱা নাই। 14 নম্বৰ প্ৰশ্নটো চোৱা, বেগ সময় লেখ এডালৰ তলৰ অংশই আৱৰি থকা কালিৰ জোখে নিৰ্দেশ কৰা ৰাশি কি? বেগ সময় লেখৰ তলৰ অংশ কালিয়ে গাড়ীখনে এক প্ৰদত্ত সময়ত অতিক্ৰম কৰা দূৰত্ব হৰ্ণৰ মানক সূচায়। গাড়ীখনে অতিক্ৰম কৰা দূৰত্বক S-ৰে নিৰ্দেশ কৰা হয়। 15 নম্বৰ প্ৰশ্নটো এইটো গণিত, তোমালোকে এইটো চাই কৰি লোৱা। দুটা দিয়া আছে যে গাড়ীখনে লাভ কৰা দ্ৰুতি আৰু অতিক্ৰম কৰা দূৰত্ব উলিওৱা। তোমালোকে এইটো ভিডিঅ'ৰ পৰা কৰি ল'বা এনচাৰটো। ধুনীয়াকৈ কৰা আছে, এইখিনি তোমালোকে চাই কৰি ল'বা। এইটো হৈছে B নম্বৰ এনচাৰটো। ওপৰখিনি আছিল A নম্বৰ, B নম্বৰখিনি এইটো। মানখিনি বহাই লৈ এতেকে S = 720 মিটাৰ। আকৌ এইটো 16 নম্বৰতো এটা গণিত দিছে চোৱা। এইটো তোমালোকে কিতাপত প্ৰশ্নটো আছে, কিতাপৰ পৰা প্ৰশ্নটো লিখি ইয়াৰ পৰা ভিডিঅ'টোৰ পৰা এনচাৰটো লিখি ল'বা। ইয়াত ধুনীয়াকৈ দিয়া আছে চব, গোটেইখিনি একদম পইণ্ট টু পইণ্ট ধুনীয়াকৈ দিয়া আছে, তোমালোকে অকল লিখি ল'লেই হ'ল। ঠিক আছে, 625। তাৰে পিছত 17 নম্বৰটো আৰু এটা গণিত দিয়া আছে চোৱা, হেলনীয়া সমতল এখনে দি গতি কৰা ট্ৰলি এখনৰ ত্বৰণ 2 চেণ্টিমিটাৰ/ছেকেণ্ড স্কুৱাৰ। আৰম্ভণিৰ পৰা 3 ছেকেণ্ডৰ পিছত ইয়াৰ বেগ কিমান হ'ব?
গতিকে এইটো ধুনীয়াকৈ লিখি ল'বা। আকৌ 18 নম্বৰতো এটা গণিত দিয়া আছে চোৱা। বেগৰ প্ৰতিযোগিতাত ভাগ লোৱা গাড়ী এখনৰ সুষম ত্বৰণৰ মান দিয়া আছে। আৰম্ভণিৰ পৰা 40 ছেকেণ্ডৰ পিছত ই কিমান দূৰত্ব অতিক্ৰম কৰিব? প্ৰশ্নটো কিতাপত আছে চোৱা, চাই কিনে ইয়াৰ পৰা এনচাৰখিনি কৰা। তাৰপিছত 19 নম্বৰত এটা কুৱেশ্যন দিয়া আছে যে শিল এটা ইমান বেগেৰে উলম্বভাৱে ওপৰলৈ দলিওৱা হৈছে। যদি শিলটোৰ গতিৰ সময় ত্বৰণৰ তললৈ ইমান হয়, তেন্তে শিলগুটিটো কিমান উচ্চতালৈ উঠিব আৰু সেই উচ্চতাত উঠিবলৈ কিমান সময় ল'ব? এইটো ধুনীয়াকৈ সমাধান কৰা আছে, লিখি লোৱা। তোমালোকে ভিডিঅ'টো স্কিপ কৰি চোৱা। স্কিপ কৰি নাচাবা, প্ৰথমৰ পৰা শেষলৈ চালেহে অলপ হ'লেও উপকৃত হ'বা, কিন্তু স্কিপ কৰি চালে একো কামত নাহে। প্লেলিষ্টত আটাইবোৰ একেলগে দিয়া আছে, চাবা। অনুশীলনী, এইবাৰ আহিল অনুশীলনী। ইয়াতো এটা গণিত দিয়া আছে, এইটো চোৱা। 1 নম্বৰ গণিতটো তোমালোকে প্ৰশ্নটো কিতাপৰ পৰা লিখি ল'বা যে এজন দৌৰবিদে 200 মিটাৰ ব্যাসৰ বৃত্তাকাৰ পথ এটাৰে 40 ছেকেণ্ড সময়ত এপাক সম্পূৰ্ণ কৰিলে 2 মিনিট 20 ছেকেণ্ডত অন্তত তেওঁ অতিক্ৰম কৰা দূৰত্ব আৰু হৰণ কিমান হ'ব? বৃত্তটোৰ ব্যাস দিয়া আছে 200 মিটাৰ, ব্যাসাৰ্ধ r = 100 মিটাৰ, থেকে পৰিধ 2tr 2 × 22/7 × 100। 40 ছেকেণ্ডত অতিক্ৰম কৰা দূৰত্ব হ'ব 4400 মিটাৰ, 4400/7 মিটাৰ। ইয়াতে কৰা আছে, ইয়াৰ পৰা কৰি ল'বা। তাৰপিছত অনুশীলনীৰ 2 নম্বৰটো চোৱা। 300 মিটাৰ দৈৰ্ঘ্যৰ পোনপথ এটাৰ পৰা মোৰ এৰ পৰা দৌৰি 2 মিনিট 30 ছেকেণ্ড জোচেফ আনটো মোৰ বিত উপনীত হ'ল আৰু তাৰ পৰৱৰ্তী 1 মিনিটত চি বিন্দুলৈ 100 মিটাৰ উভতি আহিল। এ আৰু বিলৈকে আৰু বি আৰু এ আৰু চি লৈকে জোচেফৰ দৌৰৰ গড় দ্ৰুতি আৰু বেগ নিৰ্ণয় কৰা। এৰ পৰা বিলৈ যাওঁতে সময় লয় 2 মিনিট 30 ছেকেণ্ড। এইখিনি কৰা আছে চোৱা। 2 × 60 + 30 ছেকেণ্ড = 150 ছেকেণ্ড। আকৌ বিৰ পৰা চিলৈ যাওঁতে সময় লয় 1 মিনিট 60 ছেকেণ্ড। অতিক্ৰম কৰা মুঠ দূৰত্ব AB + BC 30 মিনিট + 100 মিটাৰ। 30 মিটাৰ + 100 মিটাৰ = 40 মিটাৰ। মুঠ সময় 150 + 60 ছেকেণ্ড = 210 ছেকেণ্ড। এৰ পৰা বিলৈ দ্ৰুতি AB/T, গতিকে 300/150 = 2 মিটাৰ পাৰ ছেকেণ্ড। এৰ পৰা বিলৈ এইটো গ'ল আৰু বিৰ পৰা চিলৈ দ্ৰুতি AB + BC মুঠ সময় 300 + 100/210, গতিকে 40/21 1.90 মিটাৰ পাৰ ছেকেণ্ড। এইটো 3 নম্বৰ প্ৰশ্নটো যে এইটোও তোমালোকে কিতাপত আছে চোৱা। এই প্ৰশ্নটো চাই এনচাৰটো ইয়াৰ পৰা লিখি লোৱা। তোমালোকে স্পীডটো কমাই লৈ লিখি থাকিবা। আকৌ 4 নম্বৰটোতো এইটো লেচনত প্ৰায় গোটেইখিনি গণিতে দিয়া আছে, গতিকে ইয়াৰ পৰা গণিত এটা আহিব, তোমালোকে চোৱা, ভালকৈ চাই লোৱা। বহুতকেইটা গণিত দিয়া আছে, ইয়াৰ পৰা যিকোনো এটা গণিত পৰীক্ষাত এটা নাইবা দুটা আহিবই। তো 5 নম্বৰটোতো এটা দিয়া আছে। প্ৰশ্নটো তোমালোকে কিতাপৰ পৰা চাই এনচাৰটো ইয়াৰ পৰা লিখি ল'বা যে প্ৰথম ক্ষেত্ৰত দিয়া আছে এইখিনি। আকৌ দ্বিতীয় ক্ষেত্ৰত এইখিনি দিয়া আছে। ব্ৰেক প্ৰয়োগৰ পিছত প্ৰথমখন গাড়ীৰ অধিক দূৰলৈ গ'ল। তাৰপিছত চোৱা, তিনিটাৰ ভিতৰত আটাইতকৈ বেগী কোন? বি বস্তুটোৰ বেগ আটাইতকৈ বেছি।
কেতিয়াবা তিনিওটাই পথৰ কোনটো বিন্দুত একেলগে হৈছিল নে তিনিওটা বস্তুৱে কোনো বিন্দুত একেলগে হোৱা নাই? এক বিয়ে পিছ পেলোৱাৰ মুহূৰ্তত চি কিমান দূৰলৈ গৈছিল? 9.3 কিলোমিটাৰ। চিক পিছ পেলোৱাৰ মুহূৰ্তত বি কিমান দূৰলৈ গৈছিল? 8 কিলোমিটাৰ। এতিয়া আকৌ 7 নম্বৰ প্ৰশ্নটো ইয়াতে তোমালোকে প্ৰশ্নটো কিতাপৰ পৰা চাই লিখিবা। এনচাৰটো ইয়াত দিয়া আছে, চোৱা এনচাৰটো ইয়াৰ পৰা লিখি লোৱা। তোমালোকে স্পীডটো কমাই লিখিবা, মই ইমান কমাই কমাই দেখাব গ'লে বহুত দীঘল হৈ যাব ভিডিঅ'টো। তোমালোকে স্পীডটো কমাই নহ'লে পুছ মাৰি নহ'লে স্ক্ৰীনশ্বট মাৰি মাৰি তাৰপিছত কৰিবা, নহ'লে বহুত সময় গুচি যাব। যে কোনো এক দিশত গতিশীল বস্তু এটাৰ ত্বৰণ তাৰ গতিৰ লম্ব দিশত। এইটো উক্তি শুদ্ধ হ'ব যদিহে বস্তু এটাৰ বৃত্তাকাৰ পথেৰে গতি কৰিব, তেতিয়া গতিশীল বস্তু এটাৰ ত্বৰণ তাৰ গতিৰ লম্ব দিশত হ'ব। উদাহৰণস্বৰূপে চন্দ্ৰ আৰু পৃথিৱীৰ গতি। 10 নম্বৰটো চোৱা, এইটো এটা গণিত। তোমালোকে ইয়াৰ প্ৰশ্নটো তোমালোকে কিতাপৰ পৰা চাবা, এনচাৰটো সেই ইয়াৰ পৰা লিখিলে হ'ল, নহ'লে বহুত সময় গুচি যাব। স্ক্ৰীনশ্বট মাৰি নহ'লে পোষ্ট মাৰি লৈ লিখি লোৱা। চোৱা গতিকে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালা কমেণ্ট ছেকশ্যনত জনাবা। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ ফৰ ৱাটছ।